সকলোকে প্ৰথমতে স্বাগতম জনাইছো চেনেলটোৰ নতুন ভিডিঅ'টাৰ মাজলৈ বন্ধুসকল আজি VFA ক্লাছৰ এইটো হৈছে ক্লাছ নাম্বাৰ 3 সো প্ৰথম কোৱেশ্চনটো চাওক হু ডিসকভাৰ্ড সেল কোনে আৱিষ্কাৰ কৰিছিল একেবাৰে অতি সহজ আৰু এইটো হৈছে ৰবাৰ্ট হুক আমি জানো আৰু যদি সুধিব পাৰে যে কেতিয়া আৱিষ্কাৰ কৰিছিল তো 1665 চনত অৰ্থাৎ 1665 চনত which scientist discovered bacteria কোনে আৱিষ্কাৰ কৰিছিল এইটো হৈছে এন্টনি ভন লিউৱেনহুক তাৰপিছত আছে which organelle is called the suicidal bag of cell কোষৰ আত্মহত্যাৰ বেগ বুলি কাক কোৱা হয় কোনটো অংগক মানে কোৱা হয় সো এটো হৈছে লাইসোজমক কোৱা হয় কোষৰ আত্মহত্যাৰ বেগ বুলি which organ helps in sound protection অৰ্থাৎ আমাৰ যেটো কণ্ঠ ধ্বনি হয় অৰ্থাৎ সাউন্ড যেটো হয় আমাৰ ভয়েস হেতু উৎপন্ন কৰিবলৈ কোনটো অংগই সহায় কৰে এটো আমাৰ ডিঙিত থাকে এটো হৈছে লেৰিংস নামৰ এবিধ অংগ আছে ডিঙিত এই বিধে সহায় কৰে আমাৰ আৱাজটো মানে আমাৰ যেটো ভয়েস আছে এটো উলিয়াবলৈ which type of blood vessel carries blood towards the heart vein বুলি যাক কোৱা হয় যোৱাকালি কোৱেশ্চন এটা দিয়া হৈছিল যে যেটো আমাৰ হাৰ্টৰ পৰা আমাৰ বডি লৈ কোন অংগ আনিছিল সো হেতু আছিল আৰ্টাৰি আৰু আজি ইয়াৰে উলটাটো দিয়া হৈছে যে হাৰ্টলৈ কোন বিধে লৈ যায় এটো হৈছে ভেইন সো এটো মনত ৰাখিব which part of the brain controls breathing মস্তিষ্কৰ বা ব্ৰেইনৰ কোনটো অংশ আমাৰ হাৰ্টৰ যেটো নিয়ন্ত্ৰণ হেতু বা ব্রিথিং এটো একেলগে কৰে সো হেতু হৈছে মেডুলা অবলাংগাটা বুলি কোৱা হয় which organ secretes digestive enzyme পাচনৰ ক্ষেত্ৰত এনজাইম খৰণ কৰা অংগ কোনটো এবিধ উৎসেচক নিহৰণ কৰে পাচনৰ ক্ষেত্ৰত বা হজম হোৱাৰ ক্ষেত্ৰত হেতু অংগ কি হয় সো এটো হৈছে পেনক্ৰিয়াছ বা অগ্নাশয় সো ইয়াৰ পৰা আমি জানো যে পেনক্ৰিয়াছৰ পৰা ইয়াতে ইনসুলিন হৰমন নিহৰণ হয় আৰু ইনসুলিনৰ কাম কি হয় ইয়াতে সুগাৰটো কন্ট্ৰোল কৰি ৰাখে which part of a flower develops into fruit ফুলৰ কোনটো অংশ ফললৈ পৰিৱৰ্তিত হয় সো এটো হৈছে ওভাৰি টু ইয়াতে পৰৱৰ্তী সময়ত ফললৈ পৰিৱৰ্তন হয় which blood cell carry oxygen আমাৰ কোন ৰক্ত কোষে অক্সিজেন বহন কৰে সো এটো হৈছে RBC অৰ্থাৎ ৰেড ব্লাড সেল যোৱাকালি কোৱেশ্চন এটা দিয়া হৈছিল যে আমাৰ যেতিয়া যেটো সংক্ৰমণ হয় সংক্ৰমণৰ তেজৰ কোনবিধ অংগই মানে সহায় কৰে সংক্ৰমণৰ পৰা ঠিক কৰিবলৈ এটো হৈছে আছিল WBC অৰ্থাৎ হোৱাইট ব্লাড সেল আজি এটো কোৱেশ্চনটো দিয়া হৈছে কোন ৰক্ত কোষে অক্সিজেন বহন কৰে এটো হৈছে RBC অৰ্থাৎ ৰেড ব্লাড সেল which part of human body stores bile যোৱাকালি কোৱেশ্চন এটা দিয়া হৈছিল যে কোন বিধে বাইলটো তৈয়াৰ কৰে হেতু আছিল লিভাৰ আজি হৈছে যে কোন বিধে সংৰক্ষণ কৰে গল ব্লাডাৰ বা যেটো পিত্ত থলি আছে সেই পিত্ত থলিত জমা কৰি ৰাখে which pigment gives red color to blood তেজক কোনবিধ পদাৰ্থৰ বাবে তেজৰ ৰং ৰঙা হয় সেটো আমি সকলোৱে জানো হেমোগ্লোবিনৰ বাবে নেক্সট যেটো আছে which part of the human body controls the heart rate and breathing অকলমান আগতে কলো এটো হৈছে মেডুলা অবলাংগাটা নেক্সট যেটো আছে which is the largest gland in the human body আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি বুলি যদি কয় হেতু হ'ব লিভাৰ বা যকৃত আৰু যদি লাৰ্জেষ্ট মানে যদি কয় যে ডাইৰেক্ট লাৰ্জেষ্ট গ্ৰন্থি বুলি নকয় যদি অংগ কয় তেনেহলে এটো কি হ'ব স্কিন বা সাল নেক্সট কোৱেশ্চন আছে which vitamin is known as ascorbic acid আমি জানো যে ভিটামিন সি ascorbic acid বুলি কোৱা হয় আৰু ভিটামিন সি অভাৱ হলে আমাৰ শৰীৰত আমাৰ দাঁতৰ আলুবোৰ ক্ষয় হয় তাৰ পিছত কৈছে মানৱ দেহৰ কোষত ক্ৰোমোজোমৰ সংখ্যা কিমান বুলি কৈছে সো আমি জানো ক্ৰোমোজোম হৈছে আমাৰ 23 পেয়াৰ অৰ্থাৎ 23 জোৰ ক্ৰোমোজোম টোটাল 46 টা ক্ৰোমোজোম আছে ইয়াৰে ভিতৰত আমাৰ 22 জোৰ দৈহিক ক্ৰোমোজোম বুলি কোৱা হয় অৰ্থাৎ অটোজোম বুলি কোৱা হয় আৰু ইয়াৰে 1 পেয়াৰ মানে দুটা ক্ৰোমোজোম কি হয় সেক্স ক্ৰোমোজোম বা লিংগ ক্ৰোমোজোম বুলিও কোৱা হয় আমি নিশ্চয় বিলাক পাই আহিছো পুৰুষৰ ক্ষেত্ৰত ইয়াতে কি হয় XY হয় তাৰ পিছত মহিলাৰ ক্ষেত্ৰত ডাবল X হয় অৰ্থাৎ সেক্স ডিটাৰমিনেশন কেনেকৈ হেতু পাই আহিছিলো X ৰ ইয়াৰ পৰা যদি আমাৰ ইয়াতে X এডাল আহি যায় ইয়াৰ পৰা এডাল X আহি গলে এডাল কি হয় পিছত এডাল ফিমেল হয় আৰু যদি ইয়াৰ পৰা X আহি যায় আৰু ইয়াৰ পৰা যদি Y আহি যায় এটো কি হয় ইয়াতে XY যেতিয়া হ'ব তেতিয়া কি হ'ব মেল হ'ব অৰ্থাৎ এটো হ'ব boy আৰু এটো হ'ব girl which blood group is called universal recipient যোৱাকালি কোৱেশ্চন এটা দিয়া হৈছিল ব্লাড ইউনিভাৰ্সাল ব্লাড ডোনৰ এটো আছিল O গ্ৰুপৰ মানুহে আৰু এটো হৈছে কোন ৰক্তগটক সাৰ্বজনীন গ্ৰহিতা বুলি কোৱা হয় সো এটো হ'ব AB গ্ৰুপৰ মানুহক অৰ্থাৎ এই AB গ্ৰুপৰ মানুহে সকলোৰ পৰা ব্লাডটো ল'ব পাৰে দা ফাদাৰ অফ মডাৰ্ন জুলজি অৰ্থাৎ আধুনিক প্ৰাণী বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় এৰিষ্টটল এই কোৱেশ্চনটো কিন্তু প্ৰিভিয়াস ইয়াৰত সুধিছিলে The study of cell is called কোষৰ অধ্যয়নক কি বুলি কোৱা হয় কোষৰ অধ্যয়নক সাইটোলজি বুলি কোৱা হয় The number of chambers in the human heartত কিমানটা চেম্বাৰ আছে আৰু এটো আমি জানো যে 4টা চেম্বাৰ আছে সো ইয়াৰে পৰা এটা কোৱেশ্চন কিন্তু PYQ ত সুধিছিলে যে গৰুৰ কাউ
কাউৰ হাৰ্টত কেইটা চেম্বাৰ আছে ঠিক তেনেকৈ কাউৰো কিন্তু 4টা চেম্বাৰ থাকে অৰ্থাৎ 4টা কোঠালি থাকে মানুহৰ যেনেকুৱা 4টা কোঠালি থাকে হোলিন্দ হনিলয় বাউলিন্দ বাউনিলয় দ্য এনজাইম প্ৰেজেন্ট ইন চেলাইভা অৰ্থাৎ আমাৰ লালটিত যিবিলাক এবিধ এনজাইম থাকে ঠিক আছে এই এনজাইম বিধৰ নাম কি হয় হেতু হৈছে লালটি এমাইলেজ বুলি কোৱা হয় নেক্সট যেটো আছে দ্য হাৰ্ডেষ্ট পাৰ্ট অফ দ্য হিউম্যান বডি ইজ এটো কিন্তু পিঅইকিউত আহিছিলে সো আমাৰ দেহৰ আটাইতকৈ কঠিন অংশ কি হয় হেতু হৈছে এনামেল অফ টুথ আমাৰ শৰীৰৰ আটাইতকৈ কঠিন অংশবিধ হৈছে আমাৰ দাঁতৰ এনামেল যেটো হেতু নেক্সট এটো হৈছে লাষ্ট কোৱেশ্চন দ্য মেইন এক্সক্ৰিটৰি অৰ্গান ইন হিউম্যান ইজ ইয়াৰ এনসাৰটো আপোনালোকে কমেন্টত জনাবচোন সো আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো কেনে পালে নিশ্চয়কৈ জনাব যদি ভাল পাইছে লাইক এটা কৰি ৰাখিব পৰৱৰ্তী সময়ত নতুন ভিডিওত লগ পাম এতিয়ালৈ সামৰিছো ধন্যবাদ